দূৰৰ পৰা আহিলে এটা কাম কৰিব আপোনালোকে ৰাতি 12টাত আহক এটা আহক একো নাই 24/7 আপোনালোকৰ কাৰণে খোলা দিম আৰু মানে খুলি ৰাখিম আপোনালোকে খালি কৈ দিব ক'ত আছে কি আছে লাগিলে থকা খোৱা ব্যৱস্থা আমি কৰি দিম একো নাই আৰু কি মানে দূৰৰ পৰা ফোন কৰি বেয়াও লাগে না এনেকৈ কেইটা বজাত আহিম কি কৰিম সেইটো কাৰণে আপোনালোকে নিশ্চিন্ত মনে আহক কাৰণ এইটো যোৱা ভিডিঅ'ত বহুত দূৰৰ পৰা আহি কিনে আমাৰ পৰা যেনেকৈ বঙাইগাঁও ধুবুৰী তেনেকুৱা ছাইডৰ পৰা মানুহ আহি গাড়ী লৈ গৈছে তো এনেকুৱা ৰেট লগাওঁ আমি আপোনালোকে মাৰ্কেট ট্ৰাই কৰিব আহিব আমি এনেকুৱা এটা ৰেট কওঁ যিটো নেকি আপোনালোকে ঘূৰি যাব লগা নহয় তাৰমানে গাড়ী লৈহে যাব ঠিক আছে এখন নহ'লেও এখন দেখাই দিয়া গাড়ী এখন অৰুণাচল নম্বৰ এনেকুৱা নহয় আমি চব কাগজ পত্ৰ আমি কৰাই দিম এখন আছাম নম্বৰত আছে এখনো বেছি নহয় 3,10,000 টকা আপোনালোকে টেনশ্যন নল'ব আমাৰ ইয়াত ফ্লাইঅভাৰ বনাই আছে তো গাড়ী ধোৱাৰ লগে লগে লেতেৰা হৈ যায় আপোনালোকে আহক গাড়ী চলাই চাওক পচন্দ হোৱাৰ পিছত কি কৰি দিব লাগে সেইটো আপোনালোকে ক'ব আপোনালোকৰ ছেটিছফেকশ্যনৰ কাৰণে চব কৰি দিম আমি আৰু এখন একদম কম দামত আছে মাৰুতি জেন কিছুমানে 1 লাখৰ ভিতৰত বিচাৰি থাকে তো বোলে দাদা 50-60,000 টকাত গাড়ী আছে নেকি হয়তো এখন 60,000ত কেছত ল'লে দি দিম এখন দেখাই দিয়ে কম ৰেটত আছে 250 দি দিম 2018 চনৰ এক্সেণ্ট হয় হুণ্ডাই এক্সেণ্ট 250 দি দিম মই 2,50,000 250 দি দিম আপোনালোকে মাৰ্কেট ট্ৰাই কৰক তাৰপিছত আহিব মই কৈছোঁ কি দাদা কিবা এটা চাই দিব নেকি সেইটো কথা নহয় মাৰ্কেটটো প্ৰথমতে ট্ৰাই কৰি লওক বেলেগে বোলে 2 লাখ টকা দিছে তেতিয়া মই 1.5 লাখতো দি দিম কি কয় ECS হয় 2013 হয় এখন আমাক বেছি নালাগে 75ত কেছ কাগজ পত্ৰ চব অ'কে পাব কিছুমান যদি ইঞ্চুৰেঞ্চ পলিউশ্যন ফেল থাকে মানে এইবিলাক আমি কৰি ট্ৰেন্সফাৰ কৰি দিম সকলোখিনি ইনক্লুডিং থাকিব সেইটো নুসুধিলেও হ'ব যে দাদা আপুনি কাগজখিনি কৰি দিব নেকি আপোনাক কাগজ ট্ৰেন্সফাৰ কৰিহে আমি গাড়ী দিম এখন ফাইনেন্সত আহিব নেকি ফাইনেন্সত আহিব এখন কিমান মান দিলে ওলাই যাব এখন 1 লাখ টকা বা 50,000 টকা একচুৱেলি সেইটো সুধাটো ভুল কাৰণ নিজৰ যদি প্ৰফাইলটো ঠিক থাকে জিৰ' ডাউন পে'মেণ্টতো আমি দি দিম গাড়ী নমস্কাৰ বন্ধুসকল মই ধ্ৰুৱ আৰু কৰ্ম জীৱনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ তিনিচুকীয়া জিন্টুছ কাউলৰ পৰা ইয়াৰ আগত আপোনালোকে কেইদিনমান আগতে আচলতে তিনিচুকীয়া জিন্টুছ কাউলৰ ষ্টক দেখিবলৈ পাইছিলে তো সেইটোৱে আচলতে সদায় কোৱা হয় যে ষ্টক জিন্টুছ কাউলত আহি থাকে গৈ থাকে তো সেইটো কাৰণে আকৌ খুব সুন্দৰ ষ্টক আহিছে তো আজি এটা বেষ্ট দামত আপোনালোকক জিন্টুছ কাউলৰ পৰা ষ্টকখিনি দেখুৱাব আৰু এইফালে আছে জিন্তু দা নমস্কাৰ নমস্কাৰ কেনে ভালনে ভাল আজি জিন্তু দা কোনখন দেখুৱাব ইয়াৰ পৰা আৰম্ভ কৰি দিয়া গোটেইখিনি নতুন কালেকশ্যন আহিছে আমাৰ এইখন প্ৰথমতে দেখাই লৈ এখন গ্ৰেণ্ড আইটেন নিয়ছ আস্থা হয় টপ মডেল হয় এইখন আপোনালোকে চাই ল'ব পাৰে ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনৰ এখন খুব ধুনীয়া কণ্ডিশ্যনত ফুল হয় আপোনাৰ 13,000 চলিছে স্পেয়াৰ আনটাচ আচ্ছা তো চাই ল'ব পাৰে এল'হুইলৰ সৈতে টপ মডেল হয় ন এখন টপ মডেল আপোনালোকে আৰু ইফালে ইণ্টেৰিয়ৰটো আপোনালোকক দেখুৱাই আছোঁ চাই লওক আৰু ৱায়াৰলেছ চাৰ্জিঙো আছে যদিহে কোনোবাই আপোনালোকে বিচাৰিছে আৰু চবতকৈ ডাঙৰ কথা হ'ল এখন অটো গিয়াৰ অটো গিয়াৰত আপোনালোকে পাব চাওক ৱায়াৰলেছ চাৰ্জিং তাৰপিছত অটো গিয়াৰ আৰু আপোনালোকে ছিট কভাৰ চাই লওক ইণ্টেৰিয়ৰটো আপোনালোকে চাই লওক খুব ধুনীয়া হৈছে গাড়ী তো যদিহে কোনোবাই বিচাৰিছে ধুনীয়াকৈ ফুল্লি শ্ব'ৰুম এখন আইটেন নিউজ যদি আপোনালোকে বিচাৰি আছে তেন্তে ধুনীয়াকৈ আহিব পাৰে তিনিচুকীয়া জিন্টুছ কাউলত আৰু আহি এখন চাবলগীয়া নাই নেক্সট টু শ্ব'ৰুম মানে হয় চাব পাৰিব একদম টপ মডেল গাড়ী হয় তো দেখিছে খুব ধুনীয়া হৈছে এইখন চাবলগীয়া আচলতে একো নাই একদম নতুন যদি কোনোবাই যদি শ্ব'ৰুমৰ পৰা যদি কোনোবাই ভাবি আছে যে আইটেন নিউজ টপ মডেল যদি ল'ম বুলি তেন্তে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে আৰু এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব কিমান টকা জিন্তা 530 হ'ব লাগিলেও গ্ৰেণ্ড আইটেন আছে আমাৰ ওচৰত সঁচাই কৈছোঁ এটা খুব ধুনীয়া ৰেট হ'ব খুব ধুনীয়া এটা চইচ হ'ব যদিহে আস্থা হয় দেই এখন আস্থা টপ মডেলছো আছে আমাৰ লগত হয় তো সেইখনো কৈ আছোঁ 21ৰ এখন আইটেন নিউজ আপোনালোক দেখুৱাইলোঁ খুব ধুনীয়া এটা ৰেটত আপোনালোকে আজি জিন্টুছ কাউলৰ পৰা আহিলে লৈ যাব পাৰিব আৰু স্মাৰ্ট অটো হয় এখন স্মাৰ্ট অটো আচ্ছা স্মাৰ্ট লগাব পাৰিব একো নাই আৰু নেক্সট জিন্তু এখন ৰেনাল্ট ডাষ্টাৰ হয় আপোনাৰ পেট্ৰল ভাৰ্চনত আছে আমাৰ ওচৰত ডিজেলৰ আছিলে আগতে এদিন দুদিনত বিক্ৰী হৈ গৈছে এখনো তোমাক দেখাই লোৱা টপ মডেল গাড়ী হয় আৰু ডাষ্টাৰ বুলি ক'লে আচলতে জিন্তু নাথাকে বেছি দিন হয় কম চলিছে এখন 50 ওচৰ চলিছে আপোনাৰ কালি আহিছে গাড়ী দেখাই দিয়া ভিতৰটো একবাৰ এইফালে হৈ আছে আপোনাৰ চাফা কৰি মানে আমাৰ এইডোখৰ দেখিছে আৰু তো এইফালে আপোনালোকে চাই ল'ব পাৰে ইণ্টেৰিয়ৰটো আপোনালোকক দেখুৱাই দিছোঁ খুব ধুনীয়া এল'হুইল কোম্পানী ফিটেড মিউজিক চিষ্টেম চব পাব এইবিলাক বেক কেমেৰা চেক কেমেৰা চব লাগি সকলোখিনি লাগি আছে চব লাগি আছে তো চাই লওক এল'হুইলৰ সৈতে খুব ধুনীয়া আছে গাড়ীখন যদিহে কোনোবাই বিচাৰিছে ডাষ্টাৰ আৰু ডাষ্টাৰ বুলি ক'লে নাম্বাৰটো ভাল এইটো 445 আৰু এইফালে এখন দেখাই দিয়া 888 আপোনাৰ 3 আচ্ছা সব আজি নাম্বাৰবিলাকো ইউনিক মানে তো এইফালে দিছে খুব ধুনীয়া এখন ডাষ্টাৰ বেক চাইডটো ৱাইপাৰ আপোনালোকে পাই যাব তো যদিহে কোনোবাই বিচাৰিছে ডাষ্টাৰ খুব ধুনীয়া কণ্ডিশ্যন ধুনীয়াকৈ আপোনালোকে আহিব পাৰে
এখন বেষ্ট চইচ হ'ব আজি পুনৰবাৰ কৈছোঁ যে যিমানখিনি গাড়ী দেখুৱাম আজি আল্টিমেট গাড়ী আজি আপোনালোকক দেখুৱাই আছোঁ আৰু আল্টিমেট এটা দামত এইখনৰ ৰেটটো কিমান লগাইছে এখন 530 এখনো 530 আচ্ছা তো চাই লওক আপোনালোকে কোনখন চইচ কৰে আৰু এইখনটো মই আপোনালোক কৰিছোঁ নেক্সট টু শ্ব'ৰুম যোনে শ্ব'ৰুমৰ পৰা এখন 19 চনৰ হয় আপোনাৰ পেট্ৰল ভাৰ্চনৰ হয় দেই পেট্ৰল ভাৰ্চনত পেট্ৰল মানে বহুত ডিমাণ্ড আছে মাইলেজো ভাল পাব আপোনালোকে হয় তো যদি কোনোবাই বিচাৰিছে চাই লওক এখন কিন্তু বাৰ কৈছোঁ মোৰ পচন্দ হৈছে গাড়ীখন দেখি পিনিয়ে তো যদি কোনোবাই বিচাৰিছে ধুনীয়াকৈ আহক লৈ যাব পাৰিব এখন 2019-2021 আৰু নেক্সট এইফালে আহি যায় এখন ইকো স্পৰ্ট আছে আপোনাৰ 2015 মডেল হয় পেট্ৰল ভাৰ্চন আচ্ছা এখনো পেট্ৰল তো চাই লওক ফ'ৰ্ডৰ ইকো স্পৰ্ট আচলতে যিহেতু বহুত বেছি ডিমাণ্ড থাকে মোকো গুৱাহাটীৰ পৰা ফোন কৰি আছিলে যে ফ'ৰ্ডৰ ইকো স্পৰ্ট লাগে বুলি তো তেওঁলোককো আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিছোঁ ইকো স্পৰ্ট আচলতে মাৰ্কেট ডিমাণ্ড বহুত বেছি হয় তো পাবলৈও টান তো এতিয়া ধুনীয়াকৈ আচলতে জিন্দাই বিচাৰি ইকো স্পৰ্টখন আনিছে তো যদি মানে ডিজেল আমাৰ ওচৰত আছে অলৰেডি কিন্তু পেট্ৰলৰ পাবলৈ নাই মানে আহিলে গুচিয়ে যায় সেইটো কাৰণে পেট্ৰলখন চাব পাৰে আপোনালোকে হয় তো এইফালে চাই লওক খুব ধুনীয়া কণ্ডিশ্যনত আছে যদিহে কোনোবাই বিচাৰিছে ফ'ৰ্ডৰ ইকো স্পৰ্ট তেন্তে আহক দেৰি নকৰিব কাৰণ ভিডিঅ'টো এবাৰ দেখাই দিয়া তুমি ধুনীয়া হৈ আছে ভিডিঅ'টো ইণ্টেৰিয়ৰটো আপোনালোকক দেখুৱাই দিছোঁ চাই লওক কোম্পানী ফিটেড মিউজিক চিষ্টেম এইবিলাক চব পাব আপোনালোকে আচ্ছা তো চাই লওক ইকো স্পৰ্ট বুলি ক'লে যিহেতু বহুত বেছি ডিমাণ্ড হয় এই গাড়ীখনৰ তো ইণ্টেৰিয়ৰটো চাই লওক বহুত বেছি ধুনীয়া হৈছে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে আৰু এইখন কিমান লগা আছে চিন্তা ৰেটটো এইখনো বেছি নহয় আপোনাৰ এইখন 370,000 তো চাই লওক 370,000 এখন ফ'ৰ্ডৰ ইকো স্পৰ্ট আৰু নাম্বাৰ চাই লওক আপোনালোকে গুৱাহাটীৰ ষ্টেচনত 8883 এটা পৰিচয় হৈ যাব পুনৰবাৰ কৈছোঁ ইমান ধুনীয়া এটা ৰেট লগোৱা হৈছে গাড়ীখনত তো যদিহে আপোনালোকে বিচাৰিছে ধুনীয়াকৈ আহিব পাৰে আহি পিনি আপোনালোকে ফ'ৰ্ডৰ ইকো স্পৰ্ট এই গাড়ীখন লৈ যাব পাৰিব তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা অকণমান এড্ৰেছটো আপোনালোকক বুজাই দিছোঁ এইটো হৈ গ'ল বৰগুৰি বাইপাছ আৰু এইটো হৈ গ'ল বৰগুৰি বাইপাছ চাৰিআলি ইয়াত অভাৰব্ৰিজ বনাই থকা হৈছে এইফালে গ'লে আপোনালোকে কোৰ্ট পাই যাব আৰু এইফালে গ'লে গুইজান পাই যাব আৰু ইফালেদি এনেকৈ গুচি গ'লে আপোনালোকে পাই যাব মাকুম আৰু এইডোখৰতে একেবাৰে বৰগুৰি বাইপাছ চাৰিআলিটোতে আপোনালোকে পাই যাব এইফালে দেখিব গাড়ী ৰখি থকা জিন্টুছ কাৰ ৱৰ্ল্ড আৰু নেক্সট টাটা পাঞ্চ হয় এখন 1 বছৰ 1 মাহ হৈছে নতুন গাড়ী হয় এখনো আপোনালোকে 16,000 চলিছে মাত্ৰ 16,000 স্পেয়াৰ আনটাচ হয় মানে নেক্সট টু শ্ব'ৰুম গাড়ী আচ্ছা তো চাই লওক চাবলগীয়া নাই গাড়ী আহক লৈ যাওক বেক কেমেৰা মিউজিক চিষ্টেম এণ্ড্ৰইড এইবিলাক আফটাৰ মাৰ্কেট লগাই থোৱা আছে গাড়ী আচ্ছা তো চাই লওক খুব ধুনীয়া হৈ আছে গাড়ীখন আপোনালোকে যেতিয়া দেখিব আচলতে পচন্দ হ'বই আৰু পাঁচ বুলি ক'লে আচলতে জিন্টুছ কাৰ ৱৰ্ল্ডত পাঁচ বেছি দিনলৈকে 16,800 কিমান চলিছে আচ্ছা সেইফালে দেখুৱাই দিছোঁ বেছি দিনলৈকে নাথাকে এনেকুৱা ধৰণৰ গাড়ী তো যদি আপোনালোকে যদি আপোনালোকে ভাবিছে ভিডিঅ'টো পোৱাৰ লগে লগে ফোন কৰক নহ'লে দুদিন এদিনত নাপাব সঁচাই কৈছোঁ তো যদি আপোনালোকে বিচাৰিছে ধুনীয়াকৈ আহক আৰু ইণ্টেৰিয়ৰটো চাই লওক কি ধুনীয়া হৈ আছে গাড়ীখন তো নতুন গাড়ী আৰু 1 বছৰ হৈছে হয় তাকে সোনকাল কৰক দেৰি নকৰিব আহক আৰু এনেকুৱা ধৰণৰ ষ্টকবিলাক আচলতে আপোনালোকে জিন্টুছ কাৰ ৱৰ্ল্ডত আহিলে এভেইলেবল পাব তো এনেকুৱা কিন্তু ওলাই গৈ থাকে আহি থাকে তো সেইটো কাৰণে বেছি দেৰি নকৰিব সোনকাল কৰক ভিডিঅ' চাই পিনি আপোনালোকে যদি বুকিং কৰিম বুলি ভাবিছে বুকিং কৰক আৰু জিন্দা এইখিনিত আমি কালি কথাটো পাতিছিলোঁ কথাটো আচলতে এতিয়া কৈ দিওঁ যে যোৱাকালি আপোনালোকে বহুতৰ পৰা ফোন কৰে মানে যে ডিলাৰ কেইটালৈকে খোলা থাকে বা হেৰি ইমান টাইমত গ'লে পাম নাই আপোনালোকৰ লগ তেনেকুৱা কথা নহয় আচলতে আপোনালোকে দূৰৰ পৰা আহিলে এটা কাম কৰিব আপোনালোকে ৰাতি 12টাত আহক এটা আহক একো নাই 24/7 আপোনালোকৰ কাৰণে খোলা দিম আৰু মানে খুলি ৰাখিম আপোনালোকে খালি কৈ দিব ক'ত আছে কি আছে লাগিলে থকা খোৱা ব্যৱস্থা আমি কৰি দিম একো নাই আৰু কি মানে দূৰৰ পৰা ফোন কৰি বেয়াও লাগে না এনেকৈ কেইটা বজাত আহিম কি কৰিম সেইটো কাৰণে আপোনালোকে নিশ্চিন্ত মনে আহক কাৰণ এইটো যোৱা ভিডিঅ'ত বহুত দূৰৰ পৰা আহি কিনে আমাৰ পৰা যেনেকৈ বঙাইগাঁও ধুবুৰী তেনেকুৱা ছাইডৰ পৰা মানুহ আহি গাড়ী লৈ গৈছে তো সেইটো কাৰণে টেনশ্যন ল'বলগীয়া একো কথা নাই আপোনালোকে দেৰি হ'লে মানে বোলে ডিলাৰ বন্ধ হ'ব তেনেকুৱা কথা নহয় আমাৰ ল'ৰা ইয়াত থাকে আপোনালোকে আহক সেইটো টেনশ্যন নল'ব মানে আৰু আপোনালোকৰ কাৰণে 24/7 পাই যাব একো নাই এইখিনিতে মই এটা কথা কৈ দিওঁ যে আচলতে বহুত কথা ভিডিঅ'ত কোৱা নহয় আৰু এইটো কাৰণে আপোনালোকক আজি মেনশ্যন কৰিছোঁ আগতেও কোৱা নাই আজি কৈ দিছোঁ যে কৰ্মজীৱনৰ যিখিনি ফেমিলি তো সেইখিনি জিন্টুছ কাৰ ৱৰ্ল্ডৰ ফেমিলিয়ে হয় আৰু য'ৰ পৰাই আহে আপোনালোকে যেতিয়া দূৰৰ পৰা আহে যিমান পাৰোঁ আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰে আৰু ইয়াৰ পৰা পিক আপ কৰা হয় যেতিয়া ষ্টেচনৰ পৰা ফোন কৰে যে আমি এনেকৈ আহিছোঁ বা এনেকৈ বুলি তো ষ্টেচনৰ পৰা পিক আপ কৰি পিনি জিন্টুছ কাৰ ৱৰ্ল্ডলৈকে লৈ অহা হয় গাড়ী চাই পচন্দ কৰে তেনেকুৱা হিচাপত গাড়ী লৈ যায় তো আপোনালোকে যদি দূৰৰ পৰা যদি ভিডিঅ'টো চাই আছে ক'ৰ পৰা আপোনালোকে ষ্টেচনত উঠিব তিনিচুকীয়াত নামিব বাকী দায়িত্ব আমাৰ নেকি বাকী আমি চাই ল'ম সেইখিনি তো আৰু এতিয়া এইখনৰ দামটো কৈ দিয়ক এইখন আমি 630 লগাইছোঁ চাই দিম তথাপিও আহিব 6,30,000 আচ্ছা 1 বছৰ 1 মাহ হৈছে আপোনালোকে অনলাইন মাৰিলে গমেই পাই যাব তো চাই লওক 1 year 1 month হৈছে এই গাড়ীখন আৰু ৰেট লগোৱা হৈছে 6,30,000 যদি কোনোবাই বিচাৰিছে ফুলি শ্ব'ৰুম এখন টাটা পাঁচ তেন্তে পাবলৈ নাই আহিলে লগালগ গুচি যায় সেইদিনাখনতো আহিলে ইয়াত নৰখিলে লগে লগে লৈ বনাব নাপায় মানে দোকানৰ ভিতৰত নোসোমালে
তাকে তো আহক ধুনীয়াকৈ আৰু ৰেট চাই দিয়া হ'ব আহিব লাগে আপোনালোকে আৰু নেক্সট এখন জেডিআই সেইদিনাখন এবাৰ দেখাইছিলা তাত তথাপিও এবাৰ দেখাই দিয়া হয় ব্ৰিজা জেডিআই হয় টপ মডেল হয় আৰু গাড়ী ধুনীয়া হৈ আছে এখন বেছি নেদেখালেও হ'ব আগৰ ভিডিঅ'টোত তাত আনোতে তুমি আনিছিলা হয় হয় দেখাই দিছিলা এবাৰ লাহোৱালত দেখুওৱা হৈছিলে গাড়ীখন আচলতে মই আনিছোঁ আৰু যোৱাকালিও এইখন গাড়ী মই চলাই চাইছোঁ বহুত বেছি কমফৰ্ট হৈ আছে এই গাড়ীখন যদিহে কোনোবাই ব্ৰেজা যদি বিচাৰি আছে মোৰ ছাৰ এজন আছে তেওঁ আচলতে ব্ৰেজা বিচাৰিছিলে তো তেওঁকো দেখুৱাই দিছোঁ ভিডিঅ'টোৰ জৰিয়তে যদিহে কোনোবাই মানে বিচাৰি আছে যদি ব্ৰেজা এইখনৰ ৰেটটো নকলেও হ'ব তাতকৈ লাগিলে আগৰ ভিডিঅ'টোতকৈ 10-5,000 টকা কমাই দিম আৰু কমাই দিম একো নাই এইটো ৰেটটো আগৰ ভিডিঅ'ত কোৱাই আছে আচ্ছা তো গম পালে সেইদিনাখন আনি থাকোঁতে তুমি তাত ভিডিঅ' বনাওঁতে মানে এখন দেখাইছিলা তো হয় হয় লাহোৱালৰ যিটো জিন্টুছ কাৰ ৱৰ্ল্ডত তাত দেখুওৱা হৈছে তো ইয়াৰ আগৰ ভিডিঅ'টোত দেখুৱাই থোৱা আছে ৰেটো কৈ থোৱা আছে যদিহে কোনোবাই ব্ৰেজা যদি বিচাৰি আছে ব্ৰেজা আচলতে বহুত ডিমাণ্ড থকা আৰু চলাবলৈ মেলিব বহুত বেছি ভাল হয় আৰু ইণ্টেৰিয়ৰটো চাওক না ফুল্লি শ্ব'ৰুম হৈ আছে এইখন গাড়ী যদি কোনোবাই চাই অপচন্দ আচলতে কৰাৰ কোনো কথাই আহি নপৰে তো যদিহে কোনোবাই বিচাৰি আছে ব্ৰেজা তেন্তে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে এটা বেষ্ট চইচ হ'ব 100% গেৰাণ্টি দি কৈছোঁ তো ধুনীয়াকৈ আহিব পাৰে আৰু এই ব্ৰেজাখন আপোনালোকে লৈ যাব পাৰিব ৰেটটো ইয়াৰ আগৰ লাহোৱালৰ ভিডিঅ'টোত কোৱা আছে আৰু স্ক্ৰীনত নম্বৰ দিয়া আছে তাতো আপোনালোকে সুধি ল'ব পাৰিব নেক্সট এখন গ্ৰেণ্ড আইটেন হয় 16 চনৰ আচ্ছা আপোনাৰ ভাল হৈ আছে গাড়ী বেয়া নহয় হয় আপোনালোকে কম ৰেটতো গ্ৰেণ্ড আইটেন বিচাৰে তো এখন ল'ব পাৰে ভিতৰ চিটৰ দেখাই দিয়া এখনৰ বেছি ৰেট নহয় 270 আচ্ছা তো চাই লওক 2,70,000 আজি আপোনালোকক দেখুৱাই আছোঁ গ্ৰেণ্ড আইটেন তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা যদিহে কোনোবাই বিচাৰি আছে কম বাজেটত গ্ৰেণ্ড আইটেন তেন্তে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে আৰু গ্ৰেণ্ড আইটেন বুলি ক'লে আচলতে গ্ৰেণ্ড আইটেনৰ ক্ৰেজ আৰু মাৰ্কেট ডিমাণ্ড স্পৰ্টছৰ এখন পুছ বুটামো পাব পুছ বুটানো আছে 270 এনেকুৱা ৰেটত আপোনালোকে মাৰ্কেট ট্ৰাই কৰক নেপাব মানে মইতো স্পেচিয়েলি পটাপট খালী হ'ব লাগে হয় 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 সেইটোৱে আচলতে জিন্টুছ কাৰ ৱৰ্ল্ডৰ যে ষ্টক আহিব খালী হ'ব আৰু 2,70,000 লগোৱা মানে এনেকুৱা ৰেট লগাওঁ আমি আপোনালোকে মাৰ্কেট ট্ৰাই কৰিব আহিব আমি এনেকুৱা এটা ৰেট কওঁ যিটো নেকি আপোনালোকে ঘূৰি যাব লগা নহয় তাৰমানে গাড়ী লৈহে যাব ঠিক আছে এখন নহ'লেও এখন দেখাই দিয়া গাড়ী এখন অৰুণাচল নম্বৰ এনেকুৱা নহয় আমি চব কাগজ পত্ৰ আমি কৰাই দিম এখন আছাম নম্বৰত আছে এখনো বেছি নহয় 3,10,000 টকা 3,10,000 একে 16 চনৰে দুইখন আচ্ছা তো চাই লওক আৰু যদি মন কৰে স্পৰ্টছ ল'বলৈ স্পৰ্টছ ল'ব পাৰে একে কালাৰ ছেম গাড়ী হয় আৰু যদি বোলে মেগনা লাগে মেগনাও ল'ব পাৰে আচ্ছা এখন হৈ গ'ল স্পৰ্টছ আপোনালোক দেখুৱালোঁ 270 আৰু এখন হৈ গ'ল মেগনা তো চাই ল'ব পাৰে সেইখনো বহুত ধুনীয়া হৈছে দেখাই দিয়া ভিতৰত এইফালৰ পৰা আপোনালোকক ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ 3,00,000 চব লাগি আছে 3,10,000 আচ্ছা চাই লওক ইণ্টেৰিয়ৰ আপোনালোকে চাই লওক দেখি তথাপিও এইটো কোৱা ৰেটহে দেই আহিব কিবা এটা চাই দিম আকৌ চাই কাৰণ তোমাৰ ভিউৱাৰ্ছে আহিলে আমি কিবা এটা নহয় কিবা এটা চাই দিবই লাগিব কাৰণ নহ'লেতো আৰু নহ'ব তাকে তো গম পালে বন্ধুসকল যদিহে আপোনালোকে বিচাৰি আছে গ্ৰেণ্ড আইটেন তেন্তে আপোনালোকৰ ওচৰত আজি দুখন চইচ হ'বলৈ সেইখনো ল'ব পাৰে বা এখন ল'ব পাৰে এটা হোৱাইট কালাৰ দুইখনে হোৱাইট কালাৰ চাই ল'ব পাৰে ক্ৰম ফিনিচিঙৰ সৈতে এখন খুব ধুনীয়া হৈছে গাড়ীখন তো যদিহে আপোনালোকে বিচাৰি আছে গ্ৰেণ্ড আইটেন তেন্তে চইচ হ'বলৈ হয় আৰু গ্ৰেণ্ড আইটেন আছে আমাৰ ওচৰত তো সেইখিনিও আপোনালোকক দেখুৱাই আছোঁ যদিহে বিচাৰিছে পুনৰবাৰ কৈছোঁ ভিডিঅ' দিয়াৰ লগে লগে গাড়ীবিলাক ওলাই যায় দেৰি নকৰিব আৰু নেক্সট এখন চেণ্ট্ৰ নিউ লুকছৰ হয় এইখনতো ক'বই নালাগে তুমি নিজে চলাই আহিছা গুৱাহাটীৰ পৰা চব লাগি আছে এইবিলাক ভিডিঅ' দেখুৱাম মই তো চাই লওক এখন চেণ্ট্ৰ নিউ মডেলটো আৰু চেণ্ট্ৰ নিউ মডেল বুলি ক'লে যিহেতু বহুত বেছি ডিমাণ্ড থাকে চেণ্ট্ৰখনৰ তো আপোনালোকে ধুনীয়াকৈ আহিব পাৰে আৰু চলাবলৈ বহুত বেছি ধুনীয়া হৈ আছে গাড়ীখন তো যদি আপোনালোকে বিচাৰিছে ধুনীয়াকৈ আহি পিনি এই চেণ্ট্ৰখন টায়াৰ নতুন চাবলগীয়া নাই সকলোকেইটা গোটেইকেইটা টায়াৰ নতুন হৈ আছে আপোনালোকে চাই ল'ব পাৰে তো পুনৰবাৰ 2020 লাষ্টৰ হয় এখন 2020 লাষ্টৰ তো চাই লওক দামো বেছি নহয় 3,40,000 তো বন্ধু চাই লওক 3,40,000 যিটো নেকি নেগচিয়েবলো হৈ যাব কিবা এটা কমাই দিম আমি একো নাই হয় তো চাই লওক আপোনালোকে ধুনীয়াকৈ আহি পিনি এই গাড়ীখনো লৈ যাব পাৰিব তিনিচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা চেণ্ট্ৰ নিউ লুকছ নিউ মডেল আৰু এটা বেষ্ট চইচ হ'ব পুনৰবাৰ কৈছোঁ প্ৰতিখন গাড়ী আজি আপোনালোকক বেষ্ট গাড়ী দেখুৱাই আছোঁ তো যদিহে কোনোবাই বিচাৰিছে 3,40,000 লগোৱা ৰেট হয় নেগচিয়েবল হৈ যাব সোনকাল আহক দেৰি নকৰিব আৰু নেক্সট i20 আস্থা হয় এখন টপ মডেল আচ্ছা 2019 ডুৱেল টনত আছে এখন হয় এইবিলাক কোম্পানী ফিটেড আপোনাৰ মিউজিক চিষ্টেম বেক কেমেৰা চব পাই যাব ষ্টাৰিং কণ্ট্ৰল এয়াৰ বেগ চব পাই যাব আচ্ছা আপোনালোকে এখনৰ দাম বেছি নহয় 4,30,000 তো চাই লওক সেইফালে ডুৱেল টোনত এইফালে চাই লওক ব্লেক এণ্ড ৰেড এটা আৰু হোৱাইট এণ্ড ব্লেকত লাগিলেও আছে এখন 2017 চনৰ আচ্ছা এখনো আছে এখন অকণমান পাছত যাই আছোঁ সেইখন আপুনি দি দিম 380 কেছত ল'লে আৰু এখন 430 ঠিক আছে আচ্ছা কেছত ল'লে 4,10,000 দি দিম আমি ফাইনেন্সত হ'লে কিবা এটা ইনক্লুডিং হৈ যায় আৰু তাত মানে অকণমান প্ৰচেচিঙত লাগি যায় তো এইফালে চাই লওক 4,10,000 যদি আপোনালোকে কেছত লয় আৰু এইফালে এখন কিমান ক'লে জিন্দা 3,80,000 কেছত ল'লে 3,80,000 কেছত দুইখনো ল'ব পাৰে যোনখন ল'ব পাৰে আচ্ছা চাই লওক ডুৱেল টোনত আপোনালোকক দেখুৱাই দিছোঁ
ব্লেক এণ্ড হোৱাইট তো ব্লেক এণ্ড হোৱাইট এই ডুৱেল টোনত আপোনালোকে এই i20খন পাই যাব খুব এটা ধুনীয়া লুকছত আছে যদিহে কোনোবাই বিচাৰিছে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে আহি পিনি এই i20খন লৈ যাব পাৰিব এলো হুইল ফিটেড হয় খুব ধুনীয়া আছে গাড়ীখন ধুনীয়াকৈ আহক আৰু আহি পিনি 360 ভিউৰ সৈতে আপোনালোকক দেখুৱাই দিলোঁ দেৰি নকৰিব এইখনো ল'ব পাৰে এল্টো কালি আহিছে আপোনাৰ LXI মডেল হয় এইটো মডেলটো বহুত ডিমাণ্ড আছে আগতে নেক্সট ভিডিঅ'ত আপোনালোক তুমি সিলভাৰ কালাৰ দেখাইছিলা নেক্সট ডে বিক্ৰী হৈ গ'ল আচ্ছা এখন হোৱাইটত আছে আপোনাৰ 2012 হয় আচ্ছা এখনৰ বেছি দাম নহয় 165 LXI AC পাৱাৰ ষ্টিং সব পাব হয় এই গাড়ীখনৰ কিন্তু সঁচাকৈ বহুত বেছি ডিমাণ্ড আছে এছাম মানুহ আছে মানে এইটো মডেলটো খুব বিচাৰে মানে ভিতৰটো ধুনীয়া হৈছে লেতেৰা হৈ আছে কালি আনা চফা কৰি দিম হয় লেতেৰাৰ কাৰণে আপোনালোকে টেনশ্যন নল'ব আমাৰ ইয়াত ফ্লাইঅভাৰ বনাই আছে তো গাড়ী ধোৱাৰ লগে লগে লেতেৰা হৈ যায় আপোনালোকে আহক গাড়ী চলাই চাওক পচন্দ হোৱাৰ পিছত কি কৰি দিব লাগে সেইটো আপোনালোকে ক'ব আপোনালোকৰ ছেটিছফেকশ্যনৰ কাৰণে চব কৰি দিম আমি হয় সেইটোৱে আচলতে লাগে তো চাই লওক ইফালে এল্টো আৰু এখন একদম কম দামত আছে মাৰুতি জেন কিছুমানে 1 লাখৰ ভিতৰত বিচাৰি থাকে তো বোলে দাদা 50-60 হাজাৰ টকাত গাড়ী আছে নেকি হয়তো এখন 60,000ত কেছত ল'লে দি দিম 60,000 হয় অকল এইখন ধুনীয়া হৈছে মডিফাইও অলপ চলপ কৰা আছে মাৰুতি জেন কাগজ পত্ৰ ওকে কাগজ পত্ৰৰ কাৰণে টেনশ্যন নল'ব আচ্ছা তো চাই লওক এতিয়া আপোনালোকে চাই লওক তিনিচুকীয়া জিন্টুছ কাৰ হলত 60,000ত আপোনালোকে গাড়ী পাই যাব মাৰুতি চাই গোটেইকেইটা নতুন ভিতৰ চিটৰ ঠিক হৈ আছে মুঠতে তেল ভৰাব লাগে চলাই থাকিব পাৰিব মানে আজি তাৰিখত স্কুটি এখনো নাপাব ছেকেণ্ড হেণ্ডত আপুনি 60,000ত এইটো নহয় যে আকৌ নক'ব যে দাদা কিবা এটা কমাই দিয়ক এইটো 60,000ত ক'ত পাব ফিক্স ৰেট হয় 60,000 আচ্ছা তো চাই লওক 60,000 একেবাৰে ফিক্স ৰেট হয় এখন খালি আপোনালোকক মেনশ্যন কৰি কৈ দিছোঁ যদিহে কোনোবাই বিচাৰি আছে কাৰোবাৰ যদি সপোন আছে এখন চাৰিচুকীয়া বাহন চলোৱাৰ তেন্তে অকণমান মডিফাইও দিয়া আছে আৰু এই মডিফাই সৈতে আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব এইখন এখন দেখাই দিয়ে কম ৰেটত আছে 250 দি দিম 2018 চনৰ এক্সেণ্ট হয় Hyundai এক্সেণ্ট আচ্ছা 250 দি দিম মই 2,50,000 250 দি দিম আপোনালোকে মাৰ্কেট ট্ৰাই কৰক তাৰপিছত আহিব মই কৈছোঁ কি দাদা কিবা এটা চাই দিব নেকি সেইটো কথা নহয় মাৰ্কেটটো প্ৰথমতে ট্ৰাই কৰি লওক বেলেগে বোলে 2 লাখ টকা দিছে তেতিয়া মই 1.5 লাখতো দি দিম প্ৰথমতে ট্ৰাই কৰি আহিব খালি আচ্ছা এনেকুৱা নহয় যে আমি বহুত ৰেট কৰি দিছোঁ কিবা এটা দাম কমাই দিবলৈ মানে যিটো ৰেট কৈছোঁ আপোনালোকে ট্ৰাই কৰি চাব তাৰপিছত আহিব হয় সঁচাকৈ কৈছোঁ এইখন গাড়ী Hyundai এক্সেণ্ট এই গাড়ীখন মইতো নাভাবোঁ যে 2,50,000ত আপোনালোকে পাব বুলি তো এটা বেষ্ট ৰেট হয় বেষ্ট চইচ হ'ব হয়তো আপোনালোকৰ আৰু গাড়ীখনৰ ইণ্টেৰিয়ৰটো ইমানেই ধুনীয়া হৈছে নাজানো লক খোলা আছে তো আপোনালোক ইণ্টেৰিয়ৰ চাব লগা নাই ধুনীয়া হৈ আছে গাড়ী চলাই চাব আহি পেলাই হয় চাই লওক বহুত বেছি ধুনীয়া হৈ আছে Hyundai এক্সেণ্ট আৰু চলাবলৈও বহুত বেছি ধুনীয়া হৈ আছে তো যদিহে কোনোবাই বিচাৰি আছে Hyundai এক্সেণ্ট তেন্তে 2,50,000ত আজি আপোনালোকক আৰু এখন আণ্ডাৰ 1 লাখত দেখাই দিয়া গাড়ী এখনো আহিছে পৰহি দিনাখন আচ্ছা ইণ্ডিগো ECS হয় 2013 হয় এখন আমাক বেছি নালাগে 75ত কেছ দি দিম 75,000 ডিজেল ভাৰ্জনৰ এইবিলাক ভাড়া চাৰা মাৰিবলৈ মানুহে লয় মানে হয় হয় বিচাৰি থাকে এইবিলাক আচলতে আমি কি হয় কিছুমানে এইখন গাড়ী দি কিনে এক্সচেঞ্জতো হৈ যায় তো এক্সচেঞ্জ দি কিনে লৈ যায় তেনেকুৱাই আৰু মানে ল'ব লগা হৈ যায় সেইটো কাৰণে আপোনালোকেও কয় যে 1 লাখৰ ভিতৰত গাড়ী দিয়ক চাই লওক এনেকুৱা ৰেটত ক'ত পাবনো ডিজেল গাড়ী হয় পাৰ্ট বেচিলেও এখন মোৰ 1 লাখ টকা ওলাব কিন্তু আপোনালোকৰ কাৰণে দি দিছোঁ 75,000 তো চাই লওক সঁচাকৈ সেই আচলতে জিন্টুছ কাৰ টায়াৰকেইটা নতুন আপোনাৰ ভিতৰ চিটৰ ঠিক আছে ষ্টাৰ্ট কৰক তেল ভৰাওক চলাই থাকক ডিজেল মাইলেজো বহুত পাব আপুনি 25+ পাব মাইলেজ ডিজেলত হয় তো চাই লওক এই ইণ্ডিগোখনো যদি আপোনালোকে বিচাৰিছে তেন্তে 75,000ত আজি তিনিচুকীয়া জিন্টুছ কাৰ হলত আপোনালোকক এই গাড়ীখন দি দিয়া হ'ব যদিহে কোনোবাই বিচাৰিছে তেন্তে পুনৰবাৰ কৈছোঁ আহক সোনকালে আৰু তেল ভৰাব লাগে আৰু চলাব লাগে এখন এল্টো LXI আছে আপোনাৰ 160 এখনো 2012 হয় এখনো আচ্ছা তো চাই লওক এল্টো 800 যদিহে কোনোবাই বিচাৰি এল্টো 800 নহয় সৰি এল্টো LXI হয় এল্টো LXI আচ্ছা মোৰ ভুল হৈ গৈছে তো চাই ল'ব পাৰে এল্টো LXI যদি কোনোবাই বিচাৰি আছে ধুনীয়াকৈ আপোনালোকে আহি পিনি এই এল্টো LXIখন লৈ যাব পাৰিব 1,60,000 নত আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব গাড়ী খুব ধুনীয়া আছে ৰানিং কণ্ডিশ্যনত সকলোখিনি গাড়ী আপোনালোকে পাই যাব জাষ্ট আপোনালোকে আহিব লাগে জিন্টুছ কাৰ হলত ভিজিট কৰক বাকী ৰেটৰ কথা আপোনালোকে টেনশ্যন নল'ব সেইখিনি চাই দিয়া হ'ব আৰু চেণ্ট্ৰ আছে 11 চনৰ 1,10,000 আচ্ছা তাৰপিছত এখন ৱেগনাৰ আছে এইটো ৱেগনাৰ বহুত ডিমাণ্ডেবল হয় এইটো লুকছত চলি যায় মানে আচ্ছা এখন ফাৰ্ষ্টত দেখুৱাই দিছোঁ চিন্তা এখন চাৰিফালৰ পৰা আপোনালোক দেখুৱাই দিছোঁ 1,10,000ত এইফালে এখন চেণ্ট্ৰ এখন আছে খুব ধুনীয়া কণ্ডিশ্যনত যদিহে কোনোবাই বিচাৰিছে তেন্তে চেণ্ট্ৰ যিহেতু বহুত বেছি ডিমাণ্ডেবল আৰু প্ৰায় মই ভিডিঅ'ত দিয়াৰ পিছত চেণ্ট্ৰ আচলতে নাথাকে তো যদিহে কোনোবাই বিচাৰিছে ধুনীয়াকৈ আপোনালোকে আহি এই চেণ্ট্ৰখনো লৈ যাব পাৰিব হোৱাইট কালাৰ খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু নেক্সট এখন আপোনাৰ ৱেগনাৰ VXI হয় আচ্ছা আপোনাৰ এখন লাগে আমাক 165
1,65,000 ৱেগনাৰ বুলি ক'লে যেহেতু বহুত বেছি কাগজ পত্ৰ সব ওকে পাব কিছুমান যদি ইন্স্যুৰেন্স পলিউশন ফেল থাকে মানে এইবিলাক আমি কৰি ট্ৰান্সফাৰ কৰি দিম সকলোখিনি ইনক্লুডিং থাকিব এটো নুহুদিলেও হ'ব যে দাদা আপুনি কাগজখিনি কৰি দিব নেকি আপোনাক কাগজ ট্ৰান্সফাৰ কৰিহে আমি গাড়ী দিম সেইটো তো যদি কোনোবাই বিচাৰিছে ধুনীয়াকৈ আহিব পাৰে আৰু আহি পিনি ৱেগনাৰ যেহেতু বহুত বেছি ডিমাণ্ডেবল ধুনীয়াকৈ আপোনালোকে আহি পিনি এই গাড়ীখন লৈ যাব পাৰিব 1,65,000ত খুব এটা ধুনীয়া ৰেট হয় আহিব পাৰে ৱেগনাৰ যেহেতু বহুত বেছি ডিমাণ্ডেবল আৰু নেক্সট চিন্তা নেক্সট এখন টাটা টিয়াগো XZ প্লাছ হয় টপ মডেল 2019 আচ্ছা এখন গুৱাহাটী নাম্বাৰ লাগি যাব এনওসি মানে হেৰি কৰি দিলো আমি এপ্লাই কৰি দিলো গুৱাহাটী নাম্বাৰ কাৰণে আচ্ছা তাৰমানে চাই লওক হয় এখন চাব পাৰে অৰিজিনাল পেইণ্টত আছে আপুনি একো কাম নাই হয় ধুনীয়া হৈ আছে গাড়ী লেতেৰা হৈ আছে আৰু সেইটো লৈ টেনচন নল'ব আপোনালোকে আহক গাড়ীটো চলাই চাওক তাৰপিছত লেতেৰা চফা যদি কিবা লগাব আছে আমি লগাই দিম এইবিলাক চব তো চাই লওক এখন খুব ধুনীয়া কণ্ডিশ্যন ইফালে টাটা টিয়াগো এখনো আছে যদিহে আপোনালোকে বিচাৰিছে 330 দাম বেছি নহয় 3,30,000 তো চাই লওক 3,30,000 XZ বহুত বেছি ধুনীয়া হৈছে গাড়ীখন আপোনালোকে চাব পাৰে কালাৰ বহুত বেছি ধুনীয়া হৈ আছে কোন চনৰ হয় জিন্দা এখন 2019 লাষ্টৰ হয় 2019 লাষ্টৰ তো চাই ল'ব পাৰে ধুনীয়াকৈ আপোনালোকে আহি পিনি এই 2019ৰ এই টাটা টিয়াগো XT খন লৈ যাব পাৰে বহুত বেছি ধুনীয়া হৈছে স্মুথ হৈছে গাড়ীখন চলাবলৈ যদি কোনোবাই বিচাৰিছে ধুনীয়াকৈ আহক টাটা টিয়াগো মজা এখন গ্ৰেনাডে নিউ লুকছৰ আছে 2020ৰ লাষ্টৰ হয় আপোনাৰ গাড়ী বহুত ধুনীয়া হৈ আছে চাবলগীয়া কোনো কথাই নাই আপোনালোকে এখনো লৈ যাব পাৰিব দাম বেছি নহয় 390 আচ্ছা এখন চাই লওক এখন 2020 বুলি ক'লে হয় তো চাই লওক 2020 এখন গ্ৰেন i10 যদি আপোনালোকে বিচাৰি আছে পুনৰবাৰ কৈছোঁ গাড়ীখন চলাবলৈ বহুত বেছি ধুনীয়া হৈছে এতিয়া আচলতে বহুতে ভাবিব পাৰে যে মই কি কাৰণে আচলতে ইমান কনফিডেন্সত কৈছোঁ যে গাড়ীখন ভাল বা বেয়া কাৰণ ইয়াত যিহেতুকে থকা হয় তো মই গাড়ী চলাই চোৱা হয় আৰু এই গাড়ীখন আপোনালোকে চাওক আহি পিনি চলাই পিনি চাওক যদি মই মিছা কৈছোঁ তেনেহ'লে আৰু কি ক'ম আৰু ডাইৰেক্ট ক'ব আৰু কমেণ্টত ক'ব যে নহয় আহিব আপোনালোকে এক্সপাৰ্ট লৈ আহিব এনেকুৱা নহয় যে আপুনি অকলে আহিব লাগে মেকানিক লৈ আহিব হয় বা গাড়ীটো আজিকালি এক্সপাৰ্ট থাকে লৈ আহিব তাৰপিছত আপুনি ডিসাইড কৰিব যে এখন গাড়ী ল'ম ইয়া নল'ম আমি কোৱা নাই যে আহক ডাইৰেক্ট লৈ যাওক আপোনালোকে এক্সপাৰ্ট লৈ আহক চলাই চাওক মেকানিক লৈ আহক দেখাই চাওক মানে এনেইতো গাড়ী আমিতো চাই আনো তথাপি আপুনি নিজৰ ছেটিছফেকশ্যনৰ কাৰণে লৈ আহক মেকানিক লৈ আহক বা এক্সপাৰ্ট লৈ আহক ভাল এক্সপাৰ্ট দেখাই মেলি চাওক একো নাই তাৰপিছত যেতিয়া পচন্দ হ'ব তেতিয়া ল'ব সেইটোৱে আৰু টেষ্ট ড্ৰাইভটো আপোনালোকে কৰিব পাৰিবই ধুনীয়াকৈ আপোনালোকে আহিলে হ'ল আৰু এইখন মই ক'ম যে একদম ধুনীয়াকৈ আপোনালোকে চইচ কৰিব পাৰে নেক্সটটো শ্ব'ৰুম হৈ আছে গ্ৰেনাইটেন একদম নিউ ভাৰ্চনত মানে একদম এইটো মডেল বন্ধ হোৱাৰ একেবাৰে আগৰ মডেলটো ধুনীয়াকৈ আহিব পাৰে আৰু নেক্সট এখন ৰেনাল্ট কুইড হয় টপ মডেল হয় আপোনাৰ 2021 হয় আচ্ছা 13,000 ধুনীয়া আছে গাড়ীখন 13,000 চলিছে মাত্ৰ কোন চনৰ বুলি কৈছে 2021 2021 একদম নিউ লুকছটো আপোনালোকে গাড়ীখন দেখিলে চাওঁ লাগি থাকিব আৰু কালাৰটো ইমান বেছি ধুনীয়া ক্ৰোম ফিনিচিঙৰ সৈতে গাড়ীখনত একদম এক্সট্ৰা এটা লুকছ দিছে গাড়ীখনত আৰু যদিহে আপোনালোকে বিচাৰিছে ৰেনাল্ট এখন 13,000 চলিছে গাড়ী মাত্ৰ 13,000 কিলোমিটাৰ চলিছে কোম্পানী ফিটেড মিউজিক সিস্টেম এন্ড্ৰইড সব পাব আচ্ছা এখন টপ মডেল নেকি জিন্দা হয় টপ মডেল হয় আচ্ছা RXT হয় এইফালে চাওক এন্ড্ৰইড স্ক্ৰিনো এখন মানে কি আগৰ পৰা লাগি আছে এইবিলাক কোম্পানী ফিটেড চাই লওক আপোনালোকে কোম্পানী ফিটেড আপোনালোকে এইটো নিউ লুকছত আহে আপোনাৰ এয়াৰবেগ সেয়াৰবেগ সব পাব হয় টপ মডেলখন হয় তো যদিহে বিচাৰিছে এনেকুৱা ধৰণৰ স্পিয়াৰ আন্টাছ হয় 13,000 চলিছে মাত্ৰ তো চাই লওক মাত্ৰ 13,000 কিলোমিটাৰ আপোনালোকে গমে পাইছে যে নেক্সটটো শ্ব'ৰুম হৈ আছে যদি আপোনালোকে বিচাৰিছে ধুনীয়াকৈ আহক আহি পিনি এই কুইটখনো আপোনালোকে লৈ যাব পাৰিব মই জানো এটা বেষ্ট ৰেটে লগাব জিন্দা কওকচোন এখন 330 দি দিব 330 তো চাই লওক 3,30,000 নহ'ব হয় তো 3,30,000 এফালে এখন খুব ধুনীয়া এখন কুইট আৰু আপোনালোকে ভিডিঅ'ত যিটো কালাৰ দেখি আছে একচুৱেলি সেইটো কালাৰ নহয় কিন্তু অকণমান গ্ৰীণ টাইপৰ কিন্তু ভিডিঅ'ত আচলতে ব্লু টাইপৰ হৈ আছে এটা বেলেগ আপোনালোকে কালাৰ দেখিব যদি এনে অল লুকছ আপোনালোকে পাই যাব 1 লাখ 1.5 লাখ টকাটো পাই যাব আমিয়ে বেচিছো 1.5 লাখ টকা 130 বেচিছো হয় কিন্তু কথা হৈ গ'ল কি এখন নিউ লুকছ আৰু 1 লিটাৰ ইঞ্জিন হয় এখন হয় তো সেইটোৱে কথা আচলতে যিহেতুকে একেবাৰে নতুন হৈ আছে মাত্ৰ 13,000 কিলোমিটাৰ চলাহে হয় তো সেইটো হিচাপত ৰেটটো 3,30,000 আপোনালোকে আহিব এখন এল্টো 800 দেখাই দিয়া VXI হয় আপোনাৰ 2021 হয় আচ্ছা এখনো বহুত ধুনীয়া হৈ আছে গাড়ী হয় নিউ লুকছটো তো চাই লওক এল্টো এখন 800 নে এল্টো 800 হয় এখন এল্টো 800 চাই লওক নিউ লুকছত আপোনালোকে যদি বিচাৰিছে এল্টো 800 চাই লওক ইণ্টেৰিয়ৰ চাই লওক খুব ধুনীয়া আছে যদি আপোনালোকে বিচাৰিছে এল্টো 800 আৰু এইখনো যিহেতুকে বহুত বেছি ডিমাণ্ডেবল গাড়ী হয় আচল কোৱাৰ প্ৰয়োজনে নাই এল্টো বুলি ক'লে তো ধুনীয়াকৈ আহি পিনি আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব এখন কিমান লগাইছে 320
3,20,000 3,20,000 কোন চনৰ আছিলে এখন 21 লাষ্টৰ হয় 21 লাষ্টৰ কাগজ পত্ৰ সব ওকে আপুনি টেনচন ল'ব লগা নাই আৰু কিছুমানৰ কমেন্ট আহে যে অৰুণাচল নাম্বাৰ আমুক তামুক বুলি এইটো কথা নহয় আচলতে আমাৰ নিয়েৰেষ্ট অৰুণাচল ইয়াৰ পৰা 20-30 কিলোমিটাৰহে আমাৰ অৰুণাচল আৰু কি হৈ গ'ল তাতে ৰেজিষ্ট্ৰেশ্যন কৰি দিয়ে মানে তাত 3% ইয়াত হৈ গ'ল 10% তো তেনেকুৱা একো কথা নাই মানুহ ইয়াৰে হ'লেও অৰুণাচল কৰি দিয়ে মানে আমাৰ ওচৰ হয়তো সেইটো লৈ টেনচন ল'ব লগা নহয় কাবাক যদি এনঅ'চি লাগে আমি এনঅ'চি দি দিম আপোনালোকে কৰি ল'ব পাৰিব ইয়াতো আমি কৰি দিম আৰু এখন ফাইনেন্সত আহিব নে ফাইনেন্সত আহিব এখন কিমান মান দিলে ওলাই যাব এখন 1 লাখ টকা বা 50,000 টকা একচুয়ালি হেতু হুদাটো ভুল কাৰণ নিজৰ যদি প্ৰফাইলটো ঠিক থাকে জিৰ' ডাউন পেমেণ্টটো আমি দি দিম গাড়ী একো নাই হেতু চাই দিও হেতু আপোনাৰ ইএমআইটো বেছি আহিব কম দিলে মানে বেছি আহিব বেছি দিলে কম আহিব তেনেকুৱা একো কথা নাই হেতু তো চাই লও পাৰে আপোনালোকে এই গাড়ীখন ধুনীয়াকৈ আপোনালোকে লৈ যাব পাৰিব আপোনালোকৰ সিভিল প্ৰফাইলটোৰ ওপৰত আসলে ডিপেন্ড কৰিব কেনেকুৱা সিভিল প্ৰফাইলটো আৰু হেতু হিচাপত আপোনালোকে 50,000 দিলে 1 লাখ টকা দিলেও আসলে এই গাড়ীবিলাক আপোনালোকক উলিয়াই দিব আপোনালোকে ৰেট লৈ কিনে টেনচন নল'ব কেলে কি আমাৰ ওচৰত ডেইলি গাড়ী বিক্ৰী হয় আৰু আহি থাকে গৈ থাকে তেনেকুৱা কোনো কথা নাই ৰেটটো আমি জেনুইন লগাও কাৰণ এইখন এতিয়া অলপ আগতে আহিছে বুকিঙে হৈ গ'ল সুইফ্ট এইখন হয় 16 চনৰ গাড়ী তো বুকিঙে হৈ গ'ল এখন সেইটো কাৰণে দেখুৱা নাই তো কথাটো হৈ গ'ল কি আৰু এখন আছে ধুব দেখাই দিয়া এখন সেইদিনাখন যোৱা লাহোৱাল ভিডিঅ'ত তো এল্টো 800 খন আপোনাৰ এক দিনতে বিক্ৰী হৈ গ'ল আমাৰ তো এখন 800 আছে সেম কন্ডিশন আচ্ছা সেম গাড়ী হয় অৰিজিনাল পেইণ্টতে আছে এখন আপোনালোকে চাও পাৰি 800 বুলি ক'লে মই যেতে আপোনালোক কৈ আছো যে ভিডিও দিয়াৰ লগে লগে আসলে একো নাই কিন্তু অৰিজিনাল পেইণ্টতে আছে গাড়ী হয় তো এল্টো 800 ইয়াৰ আগৰ ভিডিওটো দিয়া আছিল আৰু এদিনতে আসলে এল্টো 800 খন সৰি মাৰুতি 800 খন ওলাই গুছি গ'ল ৰজা গাড়ী যেহেতু আৰু বহুত বেছি ডিমান্ড থাকে এনেকুৱা গাড়ী তো হেতু কাৰণে আপোনালোকে পুনৰবাৰ কৈছো ভিডিও দিয়াৰ পাছত দেৰি নকৰিব সোনকালে আহিব নহলে ষ্টক এভেইলেবল হয়তো আপোনালোকে যিখিনি দেখিছে সেইখিনি নাথাকিব পাৰে বা বুকিং হৈ যায় আৰু বহুত কাস্টমাৰ আসলে বুকিং হোৱা বুলি শুনিলে অকনমান মনটো ডাউন হৈ যায় তো হেতু কাৰণে কৈছো যে আপোনালোকে ভিডিও চাই পিনি লগে লগে আন্ডাৰ 1 লাখ মানে বহুত কাস্টমাৰ বিচাৰি থাকে ন হয় এখন কিমান লৈছে এখন 95,000 এটা চাই দিম একো নাই ট্ৰান্সফাৰ তাতে ইনক্লুডিং কৰি আমি থাকে তো হয় কিবা এটা চাই দিম হয় তো চাই লওক এই মাৰুতি 800 খন যদি আপোনালোকে বিচাৰি আছে তেন্তে 95,000 আন্ডাৰ 1 লাখত আপোনালোকে পাই যাব আৰু বাকি চাই দিয়া হ'ব কিবা এটা আহিব সকলোখিনি ডকুমেন্টেশন ওকে কৰি পিনি আসলে আপোনালোক গাড়ীখন দিয়া হ'ব আৰু নালাগে আজি আৰু দেখাবলৈ আৰু ষ্টক আছে 3-4 দিনৰ পিছত আকৌ পাই যাব আপোনালোকে ভিডিও দেগলিয়া যাব ন এইবিলাক আগৰ ভিডিওত কিছুমান গাড়ী আছে এইখিনি সব অলমোস্ট বুকিং আছে 2 দিনত এইখিনিও যাবগে তাক লৈ টেনচন নল'ব আপোনালোকে আহক চাই ল'ব মাৰ্কেটটো ট্ৰাই কৰি আহক এবাৰ আমি যিমান পাৰো কম দামতে আপোনালোকক দিবলৈ চেষ্টা কৰো তথাপিও আপোনালোকে আহক কিবা এটা চাই দিম বুলি কৈছো চাই দিম হেতু লৈ একো টেনচন নল'ব তো হেতু কাৰণে কৈছো যে আজি এই জিন্টুছ কাউলৰ পৰা এই ভিডিওটো ইমানতে সামৰিছো কিন্তু সামৰাৰ আগত এটা কথা কৈ দিও যে আপোনালোকে ধুনীয়াকৈ আহক এটা ঘৰুৱা ভাৱত আপোনালোকে আহক জিন্টুছ কাউলত আহিছে নিজৰ ঘৰুৱা ভাৱে একদম ফূৰ্তিত আহক নেকি আহি পিনি একাপ চাহ খাওক চাহ খাই মেলি কথা পাতি মেলি আমি আপোনালোকক এখন বাহন দিবলৈ চেষ্টা কৰিম আৰু যদি গাড়ীখন যদি আপোনালোকক পছন্দ নহয় নলয়ও এখাৰ কথা এখাৰ মাত মাতি যাব নেকি একো নাই ল'ব লাগে বুলি কোনো কথা নাই তো জাস্ট আমি আপোনালোকৰ সুবিধাৰ কাৰণে কাৰণ বহুতে ফোন কৰে আৰু কেতিয়া আহিব ভিডিও বা কি গাড়ী ষ্টকত আহিছে এটো কাৰণে আপোনালোকৰ সুবিধাৰ কাৰণে ভিডিওটো দি দিও আৰু বেলেগ অন্য একো কথা নাই ঠিক আছে তো ধুনীয়াকৈ আহিব আপোনালোকে আৰু আহিলে মাতখাৰ লগাব ভাল লাগিব তেন্তে হিমান্তে সমপে আজি ভিডিওটো যদি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব নাপাৰিব যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ এটা বেষ্ট ৰেটত এখন বেষ্ট গাড়ী আজি আপোনালোকক দেখুৱালো প্ৰতিখন গাড়ীয়ে আপোনালোকৰ এটা বেষ্ট চইচ হ'ব যদি আপোনালোকে আজি এই ভিডিওটো থকা গাড়ীখন যদি আপোনালোকে চইচ কৰে তেন্তে আজিলৈ আহিছোঁ ধন্যবাদ জয় আই অসম।